আজিৰ কাৰেণ্ট এফেয়াৰ্ছত আমাৰ 3টা টপিক আছে টোটেল প্ৰিলিমছৰ কাৰণে গোটেইকেইটা টপিক বহুত ইম্পৰ্টেণ্ট হ'ব আৰু টপিককেইটা বহুত ডাঙৰ ডাঙৰ নহয় শ্বৰ্ট টপিক হয় কিন্তু ইম্পৰ্টেণ্ট হয় ফাৰ্ষ্টটো হৈ যাব তোমাৰ বনৰীয়া মহৰ আচলতে এছিয়াটিক যোনটো বনৰীয়া মহ তাৰ আচলতে ইয়াতে কি কৰা হৈছে আটাইতকৈ দীঘলীয়া দূৰত্বৰ স্থানান্তৰণ প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে তাৰমানে এটা জেগাৰ পৰা আন এটা জেগালৈ ইয়াক কি কৰা হৈছে ট্ৰেন্সফাৰ হৈছে কিন্তু এইটো বহুত দীঘলীয়া মানে বহুত দূৰত্বত বুলি কৈছে আৰু এই যোনটো পদক্ষেপ হয় সেইটো কাৰ আণ্ডাৰত কৰা হৈছে বন্যপ্ৰাণী সুৰক্ষা আইন 1970ৰ 2ৰ আণ্ডাৰত কৰা হৈছে এতিয়া আমি যদি চাওঁ আচলতে টোটেল তোমাৰ ইয়াতে কেইটা 8টা মহৰ প্ৰথমটো দল ইয়াতে তোমাৰ 3জনী মাইকী মহ আছে আৰু এটা মতা মহ এইটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা তোমাৰ যোনটো কানহা তোমাৰ বাঘ প্ৰকল্পৰ যোনটো চুপখাৰ পৰিসৰ আছে তালে স্থানান্তৰিত কৰা হৈছে ঠিক আছে মনত ৰাখিবা ক'ৰ পৰা ক'লৈ কৰা হৈছে এতিয়া এই বাসস্থানৰ অভাৱ চিকাৰ আৰু মানুহৰ কাৰ্যকলাপৰ বাবে আচলতে কি হৈছিলে প্ৰায় 100 বছৰ আগতে মধ্যপ্ৰদেশৰ পৰা বনৰীয়া মহটো একেবাৰে বিলুপ্ত হৈ গৈছিলে মুঠ 50টা মহ স্থানান্তৰ কৰাৰ ই এক বৃহৎ পৰিকল্পনাৰ কেৱল আৰম্ভণিহে টোটেল কেইটা কৰা হ'ব 50টা কৰা হ'ব কিন্তু বৰ্তমান কেইটা কৰা হৈছে তোমাৰ 4টা এতিয়া আমি যদি চাওঁ ইয়াৰ কিছুমান তথ্য চাই লওঁ ইম্পৰ্টেণ্ট হয় ইয়াৰ যদি আমি সংৰক্ষণৰ স্থিতি চাওঁ তেনেহ'লে প্ৰকৃতি সংৰক্ষণৰ আন্তঃৰাষ্ট্ৰীয় যোনটো সংস্থা IUCN বুলি আমি যোনটো কওঁ তাৰ যোনটো ৰেড লিষ্ট হয় ৰেড লিষ্টত এনডেঞ্জাৰ্ড বা বিপন্ন হিচাপে তালিকাভুক্ত হয় আৰু বন্যপ্ৰাণী সুৰক্ষা আইন 1972ৰ প্ৰথম অনুসূচীত অন্তৰ্ভুক্ত হয় মনত ৰাখিবা IUCNৰ ক'ত আছে এনডেঞ্জাৰ্ড কেটেগৰী আৰু তাৰ লগত আমি যদি চাওঁ বন্যপ্ৰাণী সুৰক্ষা আইনৰ ক'ত আছে শিডিউল 1ত আছে এতিয়া আমি যদি বিশ্বব্যাপী তাৰ জনসংখ্যা চাওঁ পৃথিৱীত কিমান আছে 4000তকৈ কম বনৰীয়া মহ আছে আৰু ইয়াৰ যদি আমি বাসস্থান চাওঁ ক'ত ক'ত পোৱা যাব আৰ্দ্ৰ পলসুৱা ঘাঁহনি অঞ্চল জলাশয় আৰু নদী উপত্যকা এতিয়া ইয়াৰ যদি বিতৰণটোৰ লগতে চাই লওঁ তেনেহ'লে 99% এই যে চালোঁ আমি 4000 তাৰ 99% অসমতে পোৱা যায় ঠিক আছে তাৰ লগত আমি যদি চাওঁ মধ্য ভাৰতত অতি নগণ্য সংখ্যক আছে যেনেকৈ ছত্তীশগড়ত আছে তাৰ লগতে কিন্তু আমি যদি বেছিভাগ চাওঁ ক'ত আছে 99% আমাৰ অসমতে আছে গুৰুত্বপূৰ্ণ সংৰক্ষিত অঞ্চল কিছুমান চাই লোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আমি জানোৱেই ক'ত ক'ত আছে ব্ৰহ্মপুত্ৰ প্লাৱনভূমিত অৱস্থিত হয় এশিঙীয়া গড় আৰু বনৰীয়া মহ সংৰক্ষণৰ বাবে বিশ্ববিখ্যাত হয় তাৰ লগতে এইটো কানহা যোনটো বাঘ প্ৰকল্প হয় মাইকাল পাহাৰত অৱস্থিত হয় মনত ৰাখিবা মাইকাল পাহাৰ তোমালোকৰ হোমৱৰ্ক থাকিব এইটো চাবা যে মাইকাল পাহাৰ মেপত এবাৰ চাবা যে ক'ত আছে এতিয়া ইয়াৰ যোনটো বিস্তীৰ্ণ ঘাঁহনি হয় তাৰ বাবে ই পৰিচিত হয় আৰু তাৰ লগতে হাৰ্ড গ্ৰাউণ্ড বাৰচিঙা যোনটো হয় সেই হৰিণাৰ সফল সংৰক্ষণৰ বাবেও বিখ্যাত হয় এতিয়া বনৰীয়া মহ আমাৰ কাৰণে আচলতে কিয় ইম্পৰ্টেণ্ট হয় এটাটো হৈছে পৰিস্থিতি তন্ত্ৰৰ অভিযন্তা হিচাপে তাক কোৱা হয় ইহঁতে নিজৰ পৰিৱেশ নিজে গঢ়ি তোলে তাৰ লগতে ঘাঁহনি পুনৰুদ্ধাৰ কৰাত সহায় কৰে মধ্য ভাৰতত ঘাঁহনি অঞ্চলসমূহত পুনৰ্জীৱিত কৰাত সহায় কৰিব তাৰ লগতে চৰণীয় যোনটো অভ্যাস হয় তাৰ প্ৰভাৱ কি হ'ব অত্যাধিক উদ্ভিদ নিয়ন্ত্ৰণ কৰিব তাৰ লগতে ঘাঁহনিসমূহক সুস্থ কৰি ৰাখে জৈৱ বৈচিত্ৰ্য বৃদ্ধি কৰাটোত তাৰ লগতে সহায় কৰে ইম্পৰ্টেণ্ট এইটো হয় যে তাৰ IUCN ষ্টেটাছটো কি হয় তাৰ লগতে আমি যদি চাওঁ তেনেহ'লে এই আইনখনৰ আণ্ডাৰত কোনটো হেৰিত আছে শিডিউল 1ত আছে সেইটো বেছি ইম্পৰ্টেণ্ট হয় তাৰপিছত ইয়াতে এটা কুৱেশ্যন দিয়া আছে প্ৰিলিমছৰ কাৰণে এইটো তোমালোকে প্ৰেক্টিছ কৰি এনচাৰ দিবা লাষ্টত ইয়াৰ এনচাৰো দিয়া আছে ছেকেণ্ড টপিকটো হৈ যাব আমাৰ গোলকীয় বিগ কেট শীৰ্ষ সন্মিলন এতিয়া এই সন্মিলনখনৰ আচলতে সন্মিলনখন ক'ত হ'ব সেইটো ইম্পৰ্টেণ্ট হয় ভাৰতে তাক অৰ্গেনাইজ কৰিব কেতিয়া অহা জুন মাহৰ প্ৰথমবাৰৰ বাবে গ্ল'বেল বিগ কেট ছামিট আয়োজন কৰা হ'ব এই সন্মিলনখন চতুৰ্থ সংস্কৰণৰ ভাৰত আফ্ৰিকাৰ যোনটো ফ'ৰাম ছামিট হয় তাৰ ঠিক পিছতেই অনুষ্ঠিত হ'ব তাৰ লগতে মুখ্য কাৰ্যসূচী যদি চাওঁ কি আছে ৰাষ্ট্ৰপ্ৰধান আৰু প্ৰতিনিধিসকলৰ দ্বাৰা নতুন দিল্লী ঘোষণা যিটোক আমি নিউ দিল্লী ডিক্লেৰেশ্যন বুলি ইয়াৰ কথা আমি আগতে পঢ়ি আহিছোঁ সেইটো গ্ৰহণ কৰিব ইয়াতে তাৰ লগতে আমি যদি চাওঁ কিছুমান যদি পূৰ্বৱৰ্তী পদক্ষেপ চাওঁ তেনেহ'লে 2010ত ছেইণ্ট পিটাৰবাৰ্গত অনুষ্ঠিত হৈছিলে ইণ্টাৰনেশ্যনেল টাইগাৰ ফ'ৰাম এইটো এটা এনেকুৱা ধৰণৰ পদক্ষেপ হয় আৰু এই কিন্তু ফ'ৰামখন কেৱল বাঘৰ ওপৰত কেন্দ্ৰিত আছিলে সেইটো বস্তু মনত ৰাখিবা ঠিক আছে কিন্তু এতিয়া যোনখন সন্মিলন হ'ব তাতে সকলোবিলাক ডাঙৰ মেকুৰীৰ যিবিলাক প্ৰজাতি হয় বিগ কেট বুলি যাক কোৱা হয় সেই সকলোবিলাক বিষয় ইয়াতে সামৰি ল'ব তাৰপিছত কেতিয়া শুভাৰম্ভ কৰা হ'ব 9 এপ্ৰিল 2020 আন্তঃৰাষ্ট্ৰীয় বিগ কেট এলায়েন্স
আমি জানিব লাগিব ইয়াৰ কথা অলপমান আন্তঃৰাষ্ট্ৰীয় বিগ কেট এলায়েন্স কেতিয়া আৰম্ভ কৰা হৈছিলে 9 এপ্ৰিল 2023 প্ৰজেক্ট টাইগাৰৰ 50 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ইয়াক মুকলি কৰা হৈছিলে ইয়াৰ যদি আমি আদৰ্শ চাওঁ তেনেহ'লে আন্তঃৰাষ্ট্ৰীয় যোনটো সৌৰ মৈত্ৰীৰ হয় অৰ্থাৎ ইণ্টাৰনেশ্যনেল ছ'লাৰ এলায়েন্স সেইটোৰ আৰ্হিত আচলতে অনুপ্ৰাণিত হয় মনত ৰাখিবা ইণ্টাৰনেশ্যনেল ছ'লাৰ এলায়েন্স লক্ষ্য নিৰ্ধাৰিত প্ৰজাতি কেইটা আছে টোটেল 7টা আছে নামবিলাক মনত ৰাখিবা বাঘ আছে সিংহ নাহৰ ফুটুকী বাঘ চিতাবাঘ হিম নাহৰ ফুটুকী যোনটো আচলতে স্নো লিঅপাৰ্ড বুলি কোৱা হয় পুমা আৰু জেগুৱাৰ এই 7টা কিন্তু ভাৰতত যদি আমি চাওঁ ভাৰতত প্ৰাকৃতিকভাৱে এই 7বিধৰ মাত্ৰ 5টা বিধে ইয়াতে পোৱা যায় কোনকেইটা বাঘ সিংহ নাহৰ ফুটুকী হিম নাহৰ ফুটুকী আৰু চিতাবাঘ বাকী পুমা আৰু জেগুৱাৰটো আমাৰ ভাৰতত আচলতে প্ৰাকৃতিকভাৱে পোৱা নাযায় মুখ্য কাৰ্যালয় ক'ত আছে নিউ দিল্লীত আছে বাজেটৰ পৰা কিমান সাহায্য দিয়া হৈছে 150 crore ঠিক আছে 2023 পৰা 2028 লৈকে নোডেল এজেন্সি যদি চাওঁ তেনেহ'লে ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ কৰ্তৃপক্ষ আৰু পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ অন্তৰ্গত হয় তাৰ লগতে ইয়াতে চাই লোৱা যে এইটো যোনটো আন্তঃৰাষ্ট্ৰীয় বিগ কেট এলায়েন্স হয় তাতে সদস্য পদ আচলতে কোনে কোনে যোগদান কৰিব পাৰে প্ৰায় 95 কাণ্ট্ৰিৰ বাবে অপেন আছে ঠিক আছে য'ত আচলতে আনুষ্ঠানিক প্ৰাকৃতিকভাৱে বিগ কেট বা ডাঙৰ মেকুৰী প্ৰজাতিৰ জীৱ পোৱা যায় টোটেল কিমান 95ৰ কাৰণে অপেন আছে কিন্তু বৰ্তমানৰ সদস্য কিমান হয় 24খন ঠিক আছে ইয়াৰ ভিতৰত 10খন আফ্ৰিকান হয় আৰু তাৰ লগতে আমি যদি চাওঁ পৰ্যবেক্ষক হিচাপে কোন কোন আছে কাজাকিস্তান আছে নামিবিয়া আছে আৰু থাইলেণ্ড আছে ইয়াতো এটা কুৱেশ্যন দিয়া আছে ইয়াৰ এনচাৰটো তোমালোকে দিবা তাৰপিছত আহোঁ আমাৰ একবাৰ লাষ্ট টপিকটো পোহৰ প্ৰদূষণ এতিয়া চোৱা পোহৰৰ প্ৰদূষণ কেনেকৈ হয় সেইটো আমি বুজিব লাগিব নিউজত থকা কাৰণটো হৈছে যে আটাকামা মৰুভূমিখন পৃথিৱীৰ ভিতৰতে অন্যতম পৰিষ্কাৰ নৈশ আকাশ দেখা পোৱা আচলতে এখন জেগা হয় ঠিক আছে ৰাতিৰ আকাশখন খুব মুকলি আৰু খুব পৰিষ্কাৰ হিচাপে দেখা পোৱা যায় ক'ৰ পৰা আটাকামা মৰুভূমিৰ পৰা কিন্তু বৰ্তমান সময়ত আচলতে মানুহৰ কাৰ্যকলাপৰ বাবে কিছুমান কাৰ্যকলাপ বৃদ্ধি পাইছে যাৰ ফলত কি হৈছে পোহৰ প্ৰদূষণ হৈছে আৰু এতিয়া এই যোনখন আচলতে পৰিষ্কাৰ আকাশ হয় সেইখন অলপমান বিপদত পৰিছে অলপমান চাই লোৱা যে আটাকামা মৰুভূমি ক'ত অৱস্থিত হয় উত্তৰ চিলি দক্ষিণ আমেৰিকা এবাৰ মেপত ইয়াৰ লোকেশ্যনটো চাই লোৱা ইয়াতে আছে এতিয়া ইয়াতে আৰু কিছুমান দিয়া আছে ঠিক আছে যেনেকৈ কালাহাৰী ইম্পৰ্টেণ্ট হয় লাষ্ট ইয়াৰ আনকি কুৱেশ্যনো আহিছে প্ৰিলিমছত খুব ইম্পৰ্টেণ্ট হয় সেইকাৰণে তোমালোকে এটলিষ্ট যোনকেইখন ইম্পৰ্টেণ্ট মৰুভূমি হয় সেইকেইখনৰ লোকেশ্যন ইয়াতে চাবলৈ মানে অলপমান মনত ৰাখি থ'বা আমি যদি চাওঁ ইয়াতে ইণ্ডিয়ান ডেজাৰ্টখন আছে তাৰপিছত টাকলামাকানখন ইয়াত আছে গোবীখন ইয়াত আছে ইয়াতে এইখন হয় ন ইম্পৰ্টেণ্ট হয় আৰবিয়ানখন ইয়াতে চাহাৰা মৰুভূমি ইয়াতে আছে গ্ৰেট বেচিন ইয়াতে আছে এটলিষ্ট ইম্পৰ্টেণ্টখিনি চাই ৰাখিবা যদি ইম্পৰ্টেণ্টখিনি চাই নোথোৱা তেনেহ'লে পিছত আকৌ যদি কুৱেশ্যন আহে আকৌ যদি ৰিপিট হয় আকৌ ভুল হ'ব তাৰ লগতে তোমালোকে মোক দুটা কুৱেশ্যনৰ এনচাৰ কমেণ্টত দিবা যে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন হয় মই কৈছোঁ যে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন হয় মোক তোমালোকে কমেণ্টত দিবা বৈশিষ্ট্য কি হয় পৃথিৱীৰ আটাইতকৈ শুকান ঠাই হয় উচ্চতা অতি বেছি হয় তোমাৰ 3000 মিটাৰতকৈ বেছি উচ্চতাত অৱস্থিত হয় আৰু ভৌগোলিকভাৱে বিচ্ছিন্ন হয় গুৰুত্ব কি হয় যে বিশ্বৰ শীৰ্ষ জ্যোতিৰ্বিজ্ঞান কেন্দ্ৰ হিচাপে এটা গণনা কৰা হয় তাৰ লগতে বছৰত প্ৰায় 300তকৈ অধিক আকাশ পৰিষ্কাৰ হৈ থকা ৰাতি ইয়াতে পোৱা যায় পৃথিৱীৰ বহুকেইটা বৃহৎ দূৰবীক্ষণ যন্ত্ৰ টেলিস্কোপ ইয়াতে স্থাপন কৰা হৈছে এতিয়া এই টেলিস্কোপ কিহৰ কাৰণে স্থাপন কৰা হয় আচলতে কিহৰ কাৰণে ষ্টাডিৰ কাৰণে ডেফিনেটলি হয় ন এতিয়া চোৱা যদি আকাশখন পৰিষ্কাৰ হয় তেনেহ'লে ডেফিনেটলি ষ্টাডিৰ কাৰণে ভাল হ'ব আৰু উচ্চতাটো আছে ঠিক আছে অলপমান বেটাৰ তাৰ পৰা ভিজিবিলিটিটো বেটাৰ হ'ব সেইটো কাৰণে ইয়াতে বহুকেইটা টেলিস্কোপো আছে এতিয়া পোহৰ প্ৰদূষণ কি হয় সেইটো চাই লোৱা যে নিশা পৰিৱেশত অত্যাধিক বা ভুল দিশত চালিত হোৱা কৃত্ৰিম পোহৰৰ উপস্থিতিকে আমি কি বুলি কওঁ পোহৰৰ প্ৰদূষণ বুলি কওঁ মূল উপাদানখিনি চাই লোৱা কি হয় স্কাই গ্লো মানে হৈছে যে নৈশ আকাশখন উজ্জ্বল হৈ পৰা যাৰ ফলত তৰাসমূহ নেদেখা হয় যিহেতু এই লাইট যদি আমি চাওঁ ইয়াতে চোৱা এইটো আনএকচেপ্টেবল বুলি দিছে এতিয়া ইমান যদি লাইট থাকে আমি ডেফিনেটলি দেখি নাপাম হয় ন এইটো ভেৰি বেড হয় অলপমান এইটো বেড বুলিয়ে ধৰা হৈছে কিন্তু এইটোক অলপমান বেটাৰ বুলি ধৰা হৈছে যিহেতু অলপমান তললৈ আছে লাইটটো ওপৰলৈ নাই আৰু যদি বন্ধ হৈ থাকে তেতিয়া আমি খুব ধুনীয়াকৈ ৰাতিৰ আকাশখন দেখিবলৈ পাম তাৰ লগতে লাইট ট্ৰেস্পাৰ্ছ এইটো কি হয় কৃত্ৰিম পোহৰ য'ত প্ৰয়োজন নাই তেনে ঠাইত কৃত্ৰিম পোহৰ ৰাখা গ্লেয়াৰ মানে হৈছে অত্যাধিক উজ্জ্বলতা
যিয়ে চকুৰ অস্বস্তিৰ সৃষ্টি কৰিব পাৰে। তাৰ লগতে ক্লাটাৰ মানে হৈছে অতি উজ্জ্বল আৰু বিভ্ৰান্তিকাৰী পোহৰৰ উৎসৰ সমষ্টি। এতিয়া এই পোহৰ প্ৰদূষণ আমাৰ কাৰণে কিহৰ কাৰণে আচলতে ক্ষতিকাৰক হয় সেইটো এটা চাই লোৱা। প্ৰথমটো হৈছে মানৱ স্বাস্থ্য। টোপনিৰ যোনটো আমাৰ চক্ৰ হয়, যোনটো আচলতে আমাৰ শ্লিপ চাইকেল হয়, শ্লিপ চাইকেলটো বেয়া হয়। কিহৰ কাৰণে বেয়া হয়? কিয়নো ইয়াতে মেলাটনিনৰ মাত্ৰাটো হ্ৰাস কৰে। মেলাটনিনৰ মাত্ৰা যেতিয়া আমাৰ বডিত হ্ৰাস পাবলৈ আৰম্ভ কৰে, তেনেহ'লে আমাৰ টোপনি নাহে। আৰু টোপনি নাহিলে কি হ'ব? শ্লিপ চাইকেল যোনটো হয় সেইটো বেয়া হ'ব, যিটো আমাৰ স্বাস্থ্যৰ কাৰণে খুব হানিকাৰক হয়। সেইটো কাৰণে আচলতে আমি আন্ধাৰত শুওঁ, দিনত পোহৰত শুলে, পোহৰত যদি আমি শুওঁ তেতিয়াও কি হয় আচলতে পোহৰত আমাৰ বডিটোৱে প্ৰডিউচ কৰিব নোৱাৰে মেলাটনিন, ঠিক আছে, আন্ধাৰতে কৰে। সেইটো কাৰণে আন্ধাৰত আমাৰ টোপনি ভাল হয়। তাৰ লগতে উদ্ভিদ আৰু প্ৰাণী জগত যদি আমি চাওঁ, তাৰ বাবেও খুব প্ৰয়োজনীয় হয়। উদ্ভিদৰ যোনটো জীৱন চক্ৰৰ প্ৰাণী যোনটো স্বাভাৱিক আচৰণ হয়, তাত প্ৰভাৱ পেলোৱা কিয়নো বহুত এনেকুৱা প্ৰাণী আছে যি অকল ৰাতিয়ে বিচৰণ কৰে। অত্যাধিক পোহৰ হোৱাৰ ফলত তেওঁ মানে সেইবিলাক উদ্ভিদ বা প্ৰাণী জগতৰ ক্ষেত্ৰতো আমি ক্ষতি দেখিবলৈ পাম। তাৰ লগতে নেভিগেশ্যন আৰু জীয়াই থকাৰ সংগ্ৰাম। এতিয়া প্ৰব্ৰজনকাৰী যিবিলাক চৰাই থাকে, সাগৰীয় যোনবিলাক জীৱ থাকে, যেনেকৈ কাছৰ পোৱালি, সেইবিলাকক বিভ্ৰান্ত কৰে পোহৰে। জৈৱ বৈচিত্ৰ্যৰ কাৰণেও বেয়া হয়। পতংগৰ সংখ্যা লাহে লাহে হ্ৰাস কৰিব, যাৰ ফলত যোনটো আমাৰ খাদ্য শৃংখলা হয়, যোনটো ফুড চেইন হয়, সেইটোতো তোমাৰ অলপমান খেলি মেলি হ'ব। জ্যোতিৰ্বিজ্ঞান আৰু অৰ্থনীতিৰ বাবেও এইটো বেয়া হয়। জ্যোতিৰ্বিজ্ঞানৰ কাৰণে ইম্পৰ্টেণ্ট হয় ন? যেতিয়া স্কাই গ্ল' হয়, তেতিয়া তৰাৰ দৃশ্যমানতা কমাই দিয়ে, যাৰ ফলত গৱেষণাত আৰু জ্যোতি পৰ্যটনত কি হ'ব? ক্ষতিগ্ৰস্ত হ'ব। শক্তি আৰু পৰিৱেশ, শক্তিৰ অপচয় হ'ব, য'ত নালাগে তাতেও যদি লাইট জ্বলাই থোৱা হয়, সেইটো কি হয়? শক্তিৰ অপচয় হয়। আৰু তাৰ লগতে কাৰ্বন নিৰ্গমনো বৃদ্ধি কৰে। এতিয়া ইয়াতে আমি কিছুমান যদি চাওঁ, পোহৰ প্ৰদূষণৰ প্ৰতিৰোধৰ কিছুমান পদক্ষেপ দিয়া আছে। ডাৰ্ক স্কাই ইণ্টাৰনেশ্যনেল, পূৰ্বতে IDA বুলিয়ে কৈ তাইক, বিশ্বব্যাপী হয়, এইটো গোটেই পৃথিৱীতে আছে। বেচৰকাৰী সংস্থা হয়, যিয়ে দায়িত্বশীল পোহৰ ব্যৱস্থাৰ প্ৰচাৰ কৰে আৰু ডাৰ্ক যোনবিলাক স্কাই পাৰ্ক থাকে আৰু ৰিজাৰ্ভসমূহক সক্ৰিয়ভাৱে প্ৰমাণিত কৰে। যোনবিলাক আচলতে ডাৰ্ক স্কাই পাৰ্ক থাকে, তাতে আচলতে এই লাইটবিলাক জ্বলাবলৈ দিয়া নহয়। তাৰ লগতে গ্ল'বেট নাইট বিশ্বব্যাপী হয়, নাগৰিক বিজ্ঞান অভিযান, যিয়ে বিশ্বব্যাপী পোহৰ প্ৰদূষণৰ মূল্যায়ন কৰিবলৈ নিশাৰ আকাশৰ দৃশ্যমানতাৰ ওপৰত ৰাজহুৱা তথ্য সংগ্ৰহ কৰে। ৱৰ্ল্ড এটলাছ অফ আৰ্টিফিচিয়েল নাইট স্কাই, এইটো হৈছে বিশ্বব্যাপীয়ে হয়, ঠিক আছে। ই আচলতে এক গৱেষণা সঁজুলি, যিয়ে নীতি নিৰ্ধাৰণ আৰু সজাগতাৰ বাবে বিশ্বজুৰি পোহৰ প্ৰদূষণৰ মাত্ৰা মেপত অংকন কৰে। আন্তঃৰাষ্ট্ৰীয় পোহৰ বৰ্ষ 2025 বিশ্বব্যাপী হৈ ৰাষ্ট্ৰসংঘৰ এটা পদক্ষেপ হয়, যাক পোহৰ প্ৰযুক্তিৰ বহনক্ষম আৰু ফলপ্ৰসূ ব্যৱহাৰৰ প্ৰচাৰ কৰিবলৈ প্ৰস্তুত কৰা হৈছিলে। তাৰ লগতে এইটো ইম্পৰ্টেণ্ট হয়, ঠিক আছে, হেনলে ডাৰ্ক স্কাই ৰিজাৰ্ভ। ভাৰতৰ আচলতে প্ৰথমটো ডাৰ্ক স্কাই ৰিজাৰ্ভ হয়, যিটো ক'ত অৱস্থিত হয়? লাডাখত অৱস্থিত হয়। মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয় এইটো ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা এইটো। তাৰ লগতে ৰাষ্ট্ৰীয় হিমালয় অধ্যয়ন অভিযান ভাৰতৰে হয়, হিমালয় পৰিস্থিতি তন্ত্ৰ সংৰক্ষণত সমৰ্থন আগবঢ়ায়। তাৰপিছত স্মাৰ্ট চিটিজ মিছন আৰু নগৰীয়া নিৰ্দেশনাসমূহ, এইটো ভাৰতৰে হয়। শক্তি দক্ষ LED আৰু তললৈ মুখ কৰা পোহৰৰ ব্যৱহাৰক আচলতে উৎসাহ যোগায়। এইটো আমি যোনটো চাইছিলোঁ ন, তললৈ মুখ কৰি যোনটো পোহৰ আমি দেখিবলৈ পাইছিলোঁ, সেই পিকচাৰখনত একেবাৰে লাষ্ট ইমেজত তাৰ কথা কোৱা হৈছে। এতিয়া আমি কি কৰি পেলাই সমাধান কৰিব পাৰোঁ? প্ৰথমটো হৈছে দক্ষ আলোকসজ্জা, তললৈ মুখ কৰা পোহৰ, আকৌ ইয়াৰ সেইটো কথাই কোৱা হৈছে, LED আৰু চেঞ্চৰৰ ব্যৱহাৰ। সুৰক্ষিত অঞ্চল, যেনেকৈ আমি চালোঁ স্কাই ৰিজাৰ্ভ যোনবিলাক বনোৱা হৈছে। নিয়ন্ত্ৰণ, পোহৰৰ যোনটো উজ্জ্বলতা হয় আৰু সময়সীমাটো নিৰ্ধাৰণ কৰি দিব লাগে। তাৰ লগতে স্মাৰ্ট প্ৰযুক্তি, স্বয়ংক্ৰিয় যোনবিলাক লাইট, চেঞ্চৰৰ সহায়ত যোনবিলাক লাইট নিজে অট'মেটিকলি জ্বলিব নুমাব, তেনেকুৱা ধৰণৰ প্ৰযুক্তিবিদ্যা ইয়াতে আনিব পৰা যায়। টাইমাৰৰ ব্যৱহাৰ। তাৰ লগতে সজাগতাটো ইম্পৰ্টেণ্ট হয়, যাতে যোনবিলাক লাইটৰ প্ৰয়োজন নাই সেইবিলাকক নুমাই ৰখা হয়। এইখিনি হৈ গ'ল আমাৰ চলিউশ্যন। ইয়াতে এটা মেইনছৰ প্ৰেক্টিছ কুৱেশ্যন দিয়া আছে, এইটো তোমালোকে কৰিবা। তাৰ লগতে প্ৰিলিমছৰ কুৱেশ্যন এটা দিয়া আছে, এইটো তোমালোকে এনচাৰ কৰিবা। আৰু এনচাৰ দিয়াই আছে তোমালোকৰ বেক চাইডত, তোমালোকে কিন্তু নিজে ট্ৰাই কৰিবা, তাৰপিছত এনচাৰ কি লগত মিলাই চাবা, ঠিক আছে। আজিৰ কাৰণে ইমানেই আছিলে, তেনেহ'লে আমি আকৌ নেক্সট উইকত বাকী উইকৰ যোনখিনি এনভাইৰনমেণ্ট ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছ আছে সেইখিনি আমি চাম।